নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি এডিআৰই তথা আসাম পুলিচ তথা ডিএইচএছৰ ইম্পৰ্টেণ্ট হোৱাকে ৰিজনিঙৰ এটা মডেল পেপাৰ ডিছকাশ্যন কৰিম। এই ধৰণৰ পেপাৰ আপুনি ইয়াতে যি কুৱেশ্যন দেখা পাব এনেধৰণৰ কুৱেশ্যনবিলাকে আপোনালোকৰ এক্সামত দেখা পাব। তো বেছি পলম নকৰি বলক আজি মডেল পেপাৰটো সলভ কৰোঁ আৰু আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। এই চেনেলত আমি জব ৰিলেটেড নিউজ তথা বিভিন্ন ধৰণৰ এক্সামত আহিব পৰা কুৱেশ্যনবিলাকৰ ডিছকাছ কৰোঁ। তো বলক বেছি পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথমটো কুৱেশ্যন আমাক কি দিছে, ৰাজুজ বাৰ্থডে ইজ অন থাৰ্ছডে 27 এপ্ৰিল। তো ৰাজুজ বাৰ্থডে আমাৰ কি হয় 27 এপ্ৰিলৰ থাকে আৰু জন্ম বাৰটো আছিল আমাৰ থাৰ্ছডে। ঠিক আছে, মানে জন্ম বাৰ যোনটো আছিল তাৰ বাৰ্থডে সেইটো আছিল থাৰ্ছডে। তো আমাৰ কি কৈছে on what day of the week be Pinky's birthday in the same year if Pinky was born on 20 October। যেটো পিংকিৰ জন্ম দিন যোনটো হয় সেইটো 20 অক্টোবৰ হলে পিংকিৰ বাৰ্থডে দিনা কি বাৰ থাকিব আমি জাস্ট হেতুৱে ওলাব লাগে। ঠিক আছে, তো আমি ফাৰ্ষ্টতে এই 27 এপ্ৰিলৰ পৰা এই 20 অক্টোবৰলৈকে কিমান দিন হয় আমি ফাৰ্ষ্টত হেতু কাউন্ট কৰি লম। ঠিক আছে, তো আমি যদি চাও তো আমাৰ ফাৰ্ষ্টত কি হ'ব 27 এপ্ৰিল হয় না নহয়, কিমান 27 এপ্ৰিল লৰ পৰা আমাৰ কিমান 27 ফাৰ্ষ্টত আমি কি যাম এপ্ৰিলৰ পিছত কি আহে মে। চ' 27 মে লৈকে আমাৰ কিমান দিন আহিব, চ' 27 মে লৈকে আহিব আমাৰ 30 ডেজ কাৰণ এপ্ৰিল 30 দিনীয়া। চ' আকৌ তেনেকৈ আকৌ 27 মেৰ পৰা আমাৰ নেক্সট কি আহিব 27 জুন। চ' 27 জুনলৈকে আকৌ আমাৰ কি আহিব 31 ডেজ। কেনেকৈ আহিব কাৰণ আমাৰ জুন কিমান দিনীয়া হয় মে কিমান দিনীয়া হয় 31 দিনীয়া, মে কিমান দিনীয়া আমাৰ 31 দিনীয়া হয়। চ' আমি তেনেকৈ যদি চাওঁ 27 আকৌ জুনৰ পৰা যদি আমি কি যাওঁ 27 জুলাইলৈ, 27 যদি আমি জুলাইলৈ যাওঁ তেতিয়াহ'লে আকৌ আমাৰ 30 ডেজ আহিব কাৰণ জুন 30 দিনীয়া। তেনেকৈ আকৌ 27 জুলাইৰ পৰা যদি আমি এতিয়া কি যাম 27 জুলাইৰ পৰা আমি যাম 27 অগষ্ট। চ' 27 অগষ্টলৈকে আমাৰ হ'ব 31 ডেজ কাৰণ জুলাই 31 দিনীয়া। আকৌ 27 অগষ্টৰ পৰা আমি এতিয়া ক'লৈকে যাব লাগিব 27 ছেপ্টেম্বৰ। এতিয়া আকৌ আমাৰ এইটো কিমান দিন হ'ব সেম 31 ডেজে হ'ব কাৰণ আগষ্ট 31 ডেজত থাকে। দেন আকৌ আমাৰ কিমান হ'ব এতিয়া 27 ছেপ্টেম্বৰৰ পৰা এতিয়া আমি 27 অক্টোবৰলৈকে নাযাওঁ, আমি জাষ্ট যাম 20 অক্টোবৰলৈকে। 20 অক্টোবৰলৈকে যেতিয়া যাম আমাৰ কিমান দিন কমি গ'ল এনো 7 ডেজ আমাৰ ৰিডিউচ হৈ গ'ল হয় না নহয় কাৰণ আমি 27 লৈকে যোৱা নাই 20 লৈকে গৈছোঁ। চ' আমাৰ এনে ছেপ্টেম্বৰ কিমান দিনীয়া থাকে, ছেপ্টেম্বৰটো থাকে আমাৰ 30 দিনীয়া হয়। আকৌ আমাৰ এতিয়া 7 ডেজ ৰিডিউচ হৈছে। চ' আমাৰ কিমান দিন হৈ গ'ল 23। চ' আমাৰ 23। এতিয়া আমি টোটেল ডেজ কিমান পালোঁ ইয়াতে, চ' টোটেল ডেজ আমি যদি চাওঁ 27 এপ্ৰিলৰ পৰা আমি যদি কাউণ্ট কৰোঁ কিমান 20 অক্টোবৰলৈকে তেতিয়া আমি কিমান ডেজ পালোঁ। এতিয়া টোটেল আমি এইখিনি প্লাছ কৰি দিব লাগিব হয়। চ' প্লাছ কৰিলে আমি কিমান পাই যাম, এইখিনি প্লাছ কৰিলে থাকিব আমাৰ 6 আৰু এইফালে আমাৰ হৈ যাব 15 17 176। তো 176 হওক এতিয়া এসপ্তাহত কিমান দিন থাকে, এসপ্তাহত 7 ডেজ। তো 176 হওক আমি কিমান দি ডিভাইড কৰি দিব লাগিব 7 দি। চ' আমি যেতিয়া ডিভাইড কৰিম 2 টাইমছ যাব দেন আমাৰ কিমান হ'ব 14। চ' আমাৰ কেৰি থাকিব 3 and 6 দেন আমাৰ কিমান 5 ডেজ এণ্ড আমাৰ কিমান হৈ যাব 35। চ' ৰিমাইণ্ডাৰ কিমান থাকিব 1। চ' এই 1 ডেজটো আমাৰ কি হ'ব এইটো থাৰ্ছডে যি আছিল থাৰ্ছডে প্লাছ 1 হৈ যাব হ'ব। মানে আমাৰ পিংকি যোনটো আছে তেওঁৰ কি হৈ যাব আমাৰ পিংকিৰ আমাৰ কি হৈ যাব থাৰ্ছডে THU প্লাছ 1টো কাৰণ ৰিমাইণ্ডাৰ ৰৈ গ'ল। তো থাৰ্ছডে 1 ডেৰ পিছত আমাৰ কি আহে, থাৰ্ছডেৰ পিছত আমাৰ কি আহে ফ্ৰাইডে, মানে আমাৰ কি হ'ব থাৰ্ছডেৰ পিছত আমাৰ কি আহে ফ্ৰাইডে। চ' অপশ্যন নম্বৰ এ আমাৰ কি হৈ যাব কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, অপশ্যন নম্বৰ এ আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, পিছৰ কুৱেশ্যনটো চাওঁ। এতিয়া পিছৰ কুৱেশ্যনটো আমাৰ কি দিছে, এটা আমাৰ মিচিং নাম্বাৰ ছিৰিজ দিছে। ঠিক আছে, এইটো আমি কি কওঁ নাম্বাৰ ছিৰিজ বুলি কওঁ। তো এইটো ওলাবৰ কাৰণে আমি 60.25ৰ লগত এইটোৰ কি ৰিলেশ্যন, এইটোৰ লগত এইটোৰ কি ৰিলেশ্যন এইখিনি আমি এনেকৈ ওলাব লাগিব। ঠিক আছে, চ' আমি কি গম পাই আছোঁ যেতিয়া আমি 120 ইয়াতে আমাৰ 4টা চিম্বলৰে খেলা হয়, হয়তো ইনটু হ'ব নহ'লে আমাৰ ডিভাইড হ'ব।
নহ'লে আমাৰ প্লাছ হ'ব নহ'লে আমাৰ মাইনাছ হ'ব আৰু কেতিয়াবা আমাৰ মিক্স থাকে হয়তো প্লাছ ইনটু আৰু প্লাছ একেলগে থাকে বা ডিভাইড আৰু মাইনাছ একেলগে দি দিয়ে হয় তেনেকুৱাকৈ কেতিয়াবা আমাৰ মিক্স থাকে চ' আমি ইয়াতে যেতিয়া আমি দেখা পাইছোঁ আমাৰ কিমান হৈ আছে চোৱা ইনটু 2 হৈ আছে ইনটু 2 হৈ কেনে আমাৰ এনচাৰটো আহি আছে হয় ইয়াৰ পৰা যেতিয়া আমি 60.25 লওঁ 2 ইনটু গৈছোঁ 120.5 পাই গৈছোঁ ইয়াৰ লগত আকৌ আমি কিমান কৈছোঁ 2 পাইছোঁ তেতিয়াহ'লে আমি 241 পাই গৈছোঁ দেন ইয়াৰ লগত আমি কিমান ইনটু কৰিম 2 যেতিয়া আমি ইনটু 2 কৰিম চ' তেতিয়া আমি কি পাই যাম ইনটু 2 কৰিলে যে 241 ইনটু 2 চ' আমাৰ কিমান হৈ যাব 2 8 and 482 ঠিক আছে চ' অপশ্যন এ আমাৰ কি হ'ব এইটোৰ কাৰেক্ট এনচাৰ হ'ব 482 ভেৰি ইজি আছিল পিছৰ কুৱেশ্যনটো চাওঁ পিছৰ কুৱেশ্যনটো আমাৰ এনালজিৰ পৰা দিছে কি হয় কুৱেশ্যনটো আমাৰ চাৰ্কামফাৰেন্সৰ লগত চাৰ্কেলৰ যি সম্বন্ধ তেনেকৈ ইয়াৰ পৰা আমাৰ বাছি উলিয়াব দিছে যে কোনটোৰ লগত কিহৰ সম্বন্ধ এতিয়া এইটো যদি আমি এটা বৃত্ত বুলি ধৰি লওঁ ঠিক আছে আচ্ছা মই ভালকৈ দেখাই দি আছোঁ এইটো আমাৰ যদি এটা যদি বৃত্ত হয় ঠিক আছে তো এই বৃত্তটোৰ এই যোনটো চাৰিও সাইড ঠিক আছে এই চাৰিও সাইডটোকে আমি কি বুলি কওঁ চাৰ্কামফাৰেন্স বুলি কওঁ ঠিক আছে তো এতিয়া আমি কি দিছে এটা ঘনকটো চোৱা আমাৰ শেপটো ইয়াতে কি দিছিল ইয়াতে আমাৰ শেপটো পিছত দিছিল কিন্তু ইয়াতে আমাৰ শেপটোৱে আগত দি দিলে চ' কাটা ইয়াতে আমাৰ শেপটো কি কৰিছে ইয়াতো আগত দি দিছে কাটা ইয়াতো আমাৰ শেপটো কি দিছে দুটাই শেপে দিছে কোনো তেনেকুৱা ৰিলেশ্যন দিয়া নাই কাটা চ' লাষ্টৰটো আমাৰ কি দিছে পৰিসীমা আৰু আয়ত আমাৰ যদি এইটো এটা আয়ত হয় ঠিক আছে এই আয়তটোৰ এই চাৰিওটা সাইড ঠিক আছে এই চাৰিওটা সাইডক আমি কি কৰিম এই চাৰিওটা সাইড যেতিয়া আমি প্লাছ কৰিম তেতিয়া আমি কি পাম ইয়াৰ পৰিসীমা তো এই যেনেকুৱা বৃত্তটোৰ চাৰিওফালৰ যিখিনি আছিল সেইখিনি আমাৰ পৰিসীমা আছিল তাৰ আয়তত সেইটো মিলাই কিনে আমি কি কওঁ পৰিসীমা চ' অপশ্যন নম্বৰ আমাৰ কোনটো কাৰেক্ট হ'ব ইয়াতে অপশ্যন ডি যোনটো আছে আমাৰ ইয়াতে কি হৈ যাব সেইটোৱে কাৰেক্ট হ'ব এনচাৰ অ'কে পিছৰ কুৱেশ্যনটো চাওঁ পিছৰ কুৱেশ্যনটো আমাক দিছে যে এইকেইটাৰ মাজৰ পৰা যোনটো অমিল আছে সেইটো আমি বিচাৰি উলিয়াব লাগে ঠিক আছে প্ৰথমটো দিছে আমাৰ কাৰ আৰু ৰোড আমাৰ এইটো ৰোড এইটো আমাৰ কি হয় ইয়াৰ ওপৰত আমাৰ কাৰ চলে হয় নে নহয় এটা যে কাৰ তো ইয়াৰ ওপৰত আমাৰ চলি আছে এই কাৰটো হয় নে নহয় চ' প্ৰথমটো দিছে এইটো ছেকেণ্ডটো আমাৰ কি দিছে ৱাটাৰৰ মাজত আমাৰ কি দিছে শ্বিপ ৱাটাৰৰ মাজত আমাৰ কি দিছে শ্বিপ হয় তো আমি যিহেতু এটা শ্বিপ বুলি ধৰি লওঁ চ' এনেকুৱাকৈ চলে 3 নম্বৰটো কি দিছে আমাৰ ট্ৰেইন আৰু ট্ৰেক হয় তো আমাৰ যদি ট্ৰেক হয় তো ট্ৰেকৰ মাজত কি চলে ট্ৰেইন আৰু তাৰপিছত দিছে স্কাইৰ মাজত কি দিছে আমাৰ এৰোপ্লেন উৰে বুলি দিছে হয় কি দিছে স্কাইৰ মাজত এৰোপ্লেন উৰে বুলি দিছে কিন্তু ইয়াতে ঘটনা হ'ল যে আমাৰ ইয়াতে চোৱা যোনকেইটা মোড অফ ট্ৰান্সপৰ্ট আছে সেইকেইটা আগত আছে বা ৱাটাৰে হওক ট্ৰেকে হওক বা স্কাই হওক মোড অফ ট্ৰান্সপৰ্ট অলৱেজ আমাৰ কি দিছে আগত দিছে কিন্তু ইয়াতে মোড অফ ট্ৰান্সপৰ্ট যোনটো আমাৰ ৰোড হয় সেইটো আমাৰ পিছত দিছে চ' অমিল কোনটো হ'ব আমাৰ অপশ্যন এ কাৰণ তাতে যোনটোত চলে সেইটো আমাৰ কি দিছে পিছত দিছে আৰু যোনটো হয় মানে আমাৰ বস্তুটো হয় বাহনটো সেইটো আগত দিছে বাকী গোটেইকেইটাত চোৱা বাহনকেইটা মেচিনকেইটা পিছত দিছে কিন্তু শ্বিপে হওক ট্ৰেইন হওক এৰোপ্লেন হওক পিছত তো অমিল কোনটো আমাৰ কাৰ আৰু ৰোড ইজি আছিল ঠিক আছে পিছৰ কুৱেশ্যনটো এতিয়া আমি চাই লওঁ পিছৰ কুৱেশ্যনটো আমাৰ দিছে কোড লেংগুৱেজৰ পৰা কিহৰ পৰা দিছে কোড লেংগুৱেজ মানে একাউণ্টৰ লগত এই ৱৰ্ডটোৰ আমাৰ ৰিলেশ্যন কি সেইটো আমি ফাইণ্ড আউট কৰি মেথছৰ লগত ইয়াৰ কোনটো আমাৰ ৰিলেশ্যন হ'ব সেইটো আমি চাব লাগে তো প্ৰথম ৱৰ্ডটো আমাৰ কি দিছে একাউণ্ট ACCOUNT হয় ইয়াৰ পৰা আমাৰ DFX DFFRXQW এইটো আমাৰ দিছে তো এৰ পৰা যেতিয়া আমি ডি গৈছোঁ কি পাইছোঁ মাজত +3 কৰিছোঁ তেতিয়া আমি পাইছোঁ চিৰ পৰা যেতিয়া আমি এফ গৈছোঁ কি গৈছোঁ +3 কৰিছোঁ হয় তেতিয়া আমি কি পাইছোঁ এফ পাইছোঁ তেনেকৈ আমি যে অ'ৰ পৰা আৰলৈকে গৈছোঁ আমি কি কৰিছোঁ +3 কৰিছোঁ হয় ইউৰ পৰা আমি যেতিয়া ইয়াতে গৈছোঁ ইয়াতো আমি +3 কৰিছোঁ এনৰ পৰা যেতিয়া আমি ইয়াতে গৈছোঁ +3 কৰিছোঁ এন OP তাৰপিছতে কি হয় কিউ তো টিৰ পৰা আমি যেতিয়া ইয়াতে গৈছোঁ তেতিয়া আমি কি গৈছোঁ +3 মানে চব কি চলি আছে আমাৰ +3 চলি আছে হয় চ' তেনেকুৱাকৈ আমি যদি এতিয়া চাই লওঁ যে মেথছটোৰ পৰা আমাৰ কেনেকৈ হ'ব +3 কৰি আমি জাষ্ট চাই লওঁ
এছ ঠিক আছে মিডিলত গেপ দুটা থাকিব তো আমাৰ এইটো কি হ'ব এমটো যেতিয়া আমি +3 কৰি দিম চ' এম এন অ' তো পি দি আমাৰ ষ্টাৰ্ট হ'ব গোটেইকেইটা পি দিয়ে ষ্টাৰ্ট হৈছে এটো আমাৰ যেনেকৈ ডি হৈ গৈছিল ইয়াতো আমাৰ কি হৈ যাব ডি তো চোৱা ডি ক'ত আছে আৰু আমি চাব নালাগে কাৰণ ইয়াতো আমাৰ ডি নাই ইয়াতো আমাৰ ডি নাই ইয়াতো আমাৰ ডি নাই ছেকেণ্ডত চ' অপশ্যন নম্বৰ এ কি হৈ যাব আমাৰ কাৰেক্ট হ'ব পিছত হ'লেও আমি চাই লওঁ তেনেকৈ টি পিছত আমাৰ কি আহে ইউ ভি তো +3 কৰিলে কি হ'ব ডাব্লিউ হয় না নহয় তো তেনেকৈ যে আমি এইচৰটো যে চাওঁ +3 যদি কৰি দিওঁ এইচ আই যে মাজত যাব তাৰপিছত কি আহিব আমাৰ কে এছৰটো যদি চাওঁ আমি কি পাম এছ ইউ ভি এছৰটো আমি কি পাম পি কিউ আৰ এছ টি ইউ পাম নে নাই মাজত আৰু লাষ্টত আমাৰ কি হ'ব ভি হ'ব লাষ্টত কি হ'ব আমাৰ ভি চ' আমি ইয়াতে ভি পাই গ'লোঁ চ' আমাৰ কি পালোঁ পি ডি ডাব্লিউ কে ভি চ' এনচাৰটো আমি পাই গ'লোঁ ঠিক আছে কুৱেশ্যন নম্বৰ 6টো চাই লওঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব নেক্সট কুৱেশ্যনটো আমাৰ কি দিছে পইণ্টিং টু এ পিকচাৰ মধু ছেইড ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয় ঠিক আছে চ' এটা পিকচাৰৰ ফালে চাই মধুৱে কিবা কিবি কৈছে সেইখিনি এতিয়া আমি চাই লওঁ ইয়াতো অসমীয়াটো দিব মই পাহৰি গ'লোঁ চ' ছাৰ বাবে ক্ষমা কৰিছোঁ চৰি তো ইংলিছটোতে বৰ্তমান মই বুজাই দিছোঁ চাই লওঁ ভালকৈ বুজি পাই যাওঁ পইণ্টিং টু এ পিকচাৰ অফ এ বয় আমি ধৰিলোঁ এইটো এজন বয় ঠিক আছে এইটো এজন বয় আমি নাজানো এই বয়টোক আমি বি বুলিয়ে ধৰি ৰাখিছোঁ ঠিক আছে মধু ছেইড হিজ ছিষ্টাৰ মধুৱে কি কৈছে ইয়াৰ যোনজনী আমাৰ ছিষ্টাৰ আছে তো ছিষ্টাৰক আমি গাৰ্লছ চ' আমি এছ বুলি ধৰি ৰাখিছোঁ হিজ ছিষ্টাৰ ইজ দ্য অনলি ডটাৰ অফ মাই ফাদাৰ এওঁৰ যোনজনী ছিষ্টাৰ আছে তো তাৰ মানে যোনটো মধুৰ দেউতাক কি হয় মধুৰ দেউতাৰ কি হয় আমাৰ মধুৰ যোনটো দেউতা আছে চ' মধুৰ দেউতা আমি নাজানো চ' মধুৰ দেউতাৰ অনলি ডটাৰ ঠিক আছে কি হৈছে হিজ ছিষ্টাৰ মানে এই বয়জনৰ ছিষ্টাৰ ইজ দ্য অনলি ডটাৰ অফ মাই ফাদাৰ মানে মধুৰ ফাদাৰেৰে কি হয় এজনী অনলি ছিষ্টাৰ চ' মধু আমাৰ কি যিহেতু মধুক আমি এম ধৰি ল'লোঁ MADHU অ'কে চ' এইটো আমাৰ মধু চ' মধু এতিয়া কি হৈ গ'ল টেল মি হোৱাট ইজ দ্য ৰিলেশ্যন অফ ডেট বয় টু মধুজ ফাদাৰ চ' এইটো মধু যোনটো বয় আছিল এইটো বয়টোৰ ৰিলেশ্যন মধুৰ ফাদাৰৰ লগত কি হ'ব আমি সেইটোৱে ওলাব দিছে ঠিক আছে এইটো ৰিলেশ্যন আমাৰ কি হ'ব এইটোৱে আমাৰ ইয়াতে ফাইণ্ড আউট কৰিব আছে তো আমাৰ কি হ'ব যিহেতু এক জেনেৰেশ্যন তলত আৰু এইটো কি হয় মধুৰ যোনজনী ছিষ্টাৰ আছে তাৰো কি হয় ভাই চ' আমাৰ ইয়াতে কি ৰিলেশ্যনটো কি হ'ব ইহঁত দুটাৰ মাজত আমি এতিয়া ৰিলেশ্যনটো ওলাওঁ চ' আমাৰ ৰিলেশ্যনটো এতিয়া আমি পাই যাম ছান মানে কি হ'ব আমাৰ ছান সেই মানুহজনৰ কি হ'ব ছান হৈ যাব চ' অপশ্যন চি আমাৰ কি হৈ যাব ইয়াতে কাৰেক্ট এনচাৰ হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 7টো চাওঁ এতিয়া পিছৰটো কুৱেশ্যন দিছে আমাৰ ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যনৰ পৰা কুৱেশ্যনটো কি দিছে এ স্কুল বাছ ট্ৰেভেলছ 5 কিলোমিটাৰ ৱেষ্ট দেন হি টাৰ্ণছ চাউথ ঠিক আছে চ' আমাৰ স্কুল বাছ এটা আছিল অ'কে স্কুল বাছ আমি ধৰি ল'লোঁ যে এইটো আমাৰ এটা স্কুল বাছ ইয়াতে আছিল এইটো স্কুল বাছটোৱে আমাৰ কি গৈছে 5 কিলোমিটাৰ ৱেষ্টৰ ফালে গৈছে চ' আমাৰ কি হয় এনে আমি যদি ইয়াতে যদি এনে যদি চাওঁ ইয়াতে যদি আমি আঁকি লওঁ ৱেষ্ট আমাৰ কি থাকে লেফ্ট ছাইডে থাকে ইষ্ট আমাৰ কি ছাইডে থাকে ৰাইট ছাইডে থাকে ওপৰৰ ফালে আমাৰ কি হয় নৰ্থ তলৰ ফালে আমাৰ কি হয় চাউথ চ' যেতিয়া আমি চালোঁ কি হ'ল এইটো আমি যেতিয়া স্কুল বাছ ধৰিলোঁ ঠিক আছে এইটো আমি বি বুলি ধৰিলোঁ যে বাছটো ইয়াতে আছিল এইটো কি গৈছে 5 কিলোমিটাৰ টু দ্য ৱেষ্ট তো ৱেষ্টৰ ফালে কি গৈছে আমাৰ 5 কিলোমিটাৰ গৈছে অ'কে ৱেষ্টৰ ফালে কিমান গৈছে আমাৰ 5 কিলোমিটাৰ গৈছে দেন হি টাৰ্ণছ চাউথ তাৰপিছত কি গৈছে চাউথ এণ্ড দেন 7 গৈছে তাৰপিছত আমাৰ চাউথৰ ফালে কিমান আহিছে আকৌ এই বাছটো 7 আহিছে অ'কে কিমান আহিলে 7 আহিছে চাউথৰ ফালে দেন টাৰ্ণ ইষ্ট এতিয়া ইষ্ট কোনফালে আমাৰ ইষ্টটো আমাৰ কোনফালে এইফালে চ' হি টাৰ্ণ ইষ্টৰ ফালে কিমান গৈছে এগেইন 5 মানে য'ৰ পৰা ষ্টাৰ্ট কৰিছিল ঠিক আছে সেইটোৰ জাষ্ট চাউথত আছে বৰ্তমান হয় তো এতিয়া বাছটো ক'ত আহি পাইছে এইখিনি পইণ্টত আমাৰ বাছটো আছে আহি কেনে হয় আৰু এইখিনিৰ পৰা আমাৰ এইখিনিৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চ কিমান আমাৰ 5 কিমান ডিষ্টেঞ্চ আকৌ 5 কিলোমিটাৰ হয় দেন টাৰ্ণ টু ইটছ লেফ্ট এণ্ড ট্ৰেভেল 2 কিলোমিটাৰ তাৰপিছত লেফ্টৰ ফালে মানে কি এইফালে ঘূৰিব এফালে গৈ 2 কিলোমিটাৰ গৈছে কিমান গৈছে 2 গৈছে অ'কে 2 কিলোমিটাৰ গৈছে
where is now with the respect to the starting point. So এইটো আমাৰ যোনটো starting point আছিল বাছটোৰ starting point যোনটো আছিল হেতুৰ পৰা এতিয়া আমাৰ এই বাছটোৰ কি হয় এতিয়া কিমান দূৰত আছে আমি হেতুৱে ওলাব লাগে সো starting pointer পৰা সোৱা এখিন যদি হয় দুই যদি বাদ দিও এনে তো आंसर কি হ'ব আমাৰ সাউথৰ ফালে আছে হয় আৰু টোটাল কিমান আছিল আমাৰ সোৱা 7 গৈছিল ডাউন ফালে হয় 7 গৈছিল ডাউন ফালে আৰু 2 কি গৈছিল আকৌ পুনৰ ওপৰ ফালে গৈছিল সো এই 2 টো আমি কি কৈ দিম কি মাইনাস সো কি হ'ব আমাৰ 5 সো কি হ'ব আমাৰ সাউথৰ ফালে 5 কিলোমিটাৰ সো আমাৰ অপচন কি হৈ যাব এটা आंसर আমাৰ কি পাই যাম এ টো আমাৰ কি হৈ যাব आंसर ঠিক আছে आंसर আমি কি পালো এ ওকে উত্তৰ আমাৰ এ পাই গলো যে 5 কিলোমিটাৰ সাউথ ঠিক আছে পিছৰ কোৱেশ্চনটো এতিয়া চাও পিছৰ কোৱেশ্চনটো আমাৰ দিছে সিলোজিজমৰ পৰা ঠিক আছে আমি ইয়াতে এটা স্টেটমেন্ট দিয়া আছে দুটা স্টেটমেন্ট দিছে কনক্লুজন দুটা দিছে এই স্টেটমেন্ট কেটা পঢ়ি আমাৰ কনক্লুজন কেটা কোন কেটা হয় বা কোন কেটা নহয় আমি জাস্ট হেকিটা ওলাব লাগে ঠিক আছে তো আমাৰ প্ৰথমটো কি আছে সাম পেন আর পেন্সিল কি দিছে সাম পেন আর পেন্সিল সো আমি যদি সাম পেন আর পেন্সিল চাও আমি ধৰিলো যে আমাৰ এটো পেন ঠিক আছে আৰু ইয়াতে আমাৰ পেন্সিল আছে সাম পেন আর পেন্সিল ওকে সো এটো আমাৰ পেন আৰু এটো আমাৰ পেন্সিল ধৰি ললো ঠিক আছে এটো আমাৰ পেন্সিল সাম পেন আর পেন্সিল আকু আছে সাম পেনস আর ইরেজার আকু কিন্তু কিছুমান পেন কি হয় আকু ইরেজারও হয় ঠিক আছে সো এইখিনি যোনখিনি আমাৰ পার্ট আছে এইখিনি আমাৰ ইরেজার ওকে এইখিনি আমি এটি ইরেজার বুলি ধৰি ললো যে খিনি আমাৰ ইরেজার এটা এইটো যোনটো ডায়াগ্ৰাম ভেন ডায়াগ্ৰাম ইয়াৰ পৰা আমি ওলাব লাগে কি দিছে সাম পেন্সিলস আর ইরেজার কিছুমান পেন্সিলস আমাৰ ইরেজার হয় সো ইরেজার আর পেন্সিলৰ মাজত আমাৰ ডাইৰেক্ট সম্বন্ধ কিবা আছে নেকি নাই সো এ ফলো নকৰে অল ইরেজার্স আর পেন্স সারে কে সারে जो ইরেজার আছে হেখিনি আমাৰ পেন হয় নি গুটে কিন্তু নহয় সামহে কৈছে তো আমাৰ কি হ'ব এটো আমাৰ সেকেন্ডটো ফলো নকৰে কাৰণ গুটে এইখিনি আমাৰ কি পেন হৈছে নেকি এই বাহিৰৰ যোনখিনি আছে হেখিনি তো আমাৰ পেন হোৱা নাই হয় না নহয় এই বাহিৰৰ যোনখিনি আছে এইখিনি আমাৰ পেন হৈছে নেকি এবলাক তো হোৱা নাই তো আমাৰ কি হ'ব এটো কারেক্ট নহয় সো আমাৰ आंसर কি হৈ যাব নাইদাৰ কনক্লুজন এ নর কনক্লুজন বি ফলো সো আমাৰ অপচন ডি কি হৈ যাব আমাৰ কারেক্ট आंसर হয় না যে এ আৰু বিৰ মাজত কোনোটো আমাৰ কি নকৰে ফলো নকৰে ঠিক আছে এতিয়া আমি পিছৰ কোৱেশ্চনটো চাইলো কিন্তু তাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব দেই আৰু ভিডিওটো লাইক কৰি ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিব পিছৰ কোৱেশ্চনটো আমাৰ কিছুমান কোড দিয়া হৈ আছে কোড বা আমি কি ক'ব পাৰো এটা সিচুৱেশন দি দিছে যে এটো মানে আমাৰ যদি এটো হয় $12.25 মানে 10 হয় what is the value of $14.53 মানে হেতুৰ ভ্যালু আমাৰ কিমান হয় আমি হেতু ওলাব লাগে সো আমি ইয়াতে সংখ্যা কিটা লিখিলো যে 10 $25 হয় আৰু কি দিছে আমাৰ $12.25 একেটাৰ ভ্যালু আমাৰ 10 8 বা কেনেকৈ হ'ল হেতু আমি হেতু ফাৰ্স্টত ওলাই লও ঠিক আছে আমি যে গুটে কিটা প্লাস কৈ দিও যে 1 plus 0 plus 2 plus যদি আমি 5 কৰি দিও তেতিয়া আমি কিমান পাম 8 পাই গলোছন হয় তো চাও এটা আমাৰ যে দ্বিতীয়টো যদি আমাৰ এনে ধৰণে ফলো কৰে সো এইটোই হ'ব আমাৰ লজিক 1 plus 2 plus 2 plus 5 সো আমাৰ কিমান হৈ যাব 1 plus 2 3 3 plus 2 কিমান 5 5 plus 5 10 কিমান হৈ গল 5 plus 5 equal 10 সো এতিয়া আমাৰ এটো মিলি গল সো এটো আমাৰ কি হৈ যাব যেতিয়া আমি এটো চাও যে $14.53 সময় কি হ'ব আমি গুটে হিন্দে প্লাস কৰিম 1 plus 4 plus 5 plus 3 সময় এটা आंसर কিমান হ'ব আমি প্লাস কৰি চাও ইয়াতে আমাৰ 5 5 5 10 10 plus 3 13 কিমান হৈ গল 13 সো আমাৰ কি হৈ যাব অপচন বি আমাৰ কারেক্ট आंसर হৈ যাব হয় অপচন বি আমাৰ কি হ'ব কারেক্ট आंसर যে 13 আমাৰ ইয়াৰ आंसर ওকে আজিৰ লাস্ট কোৱেশ্চনটো এতিয়া আমি চাইলো কি আছে আজিৰ লাস্ট কোৱেশ্চনটো যোৱাবাৰ এডিআৰই তাহা কোৱেশ্চন হয় ঠিক আছে তো চাইলো ভালকে কি দিছে কোৱেশ্চনটো প্ৰথমতে পেন্সিলৰ কালাৰটো চেঞ্জ কৰিলো The chairman enters the assembly 10 minutes before 12:30 so
চেয়াৰমেনজন কিমান টাইমত আহিছিল যদি 10 মিনিট আগত আহিছিল 12:30 বজাৰ 10 মিনিট আগত আহিছিল হয় তো চেয়াৰমেনজন আমাৰ কিমান টাইম আহিব সো চেয়াৰমেন যোনজন আছে তেওঁ কিমান বজাৰ 10 মিনিট আগত আহিছে 12:30 12:10 মিনিট আগত আহিছে হয় সো আমাৰ 10 মিনিট যেতিয়া আগত আহিছে আমাৰ কি হ'ব ইয়াতে 00.10 তো চেয়াৰমেনজন কিমান টাইমত আহিছে চেয়াৰমেনজন আহিছে 12:20 আহিছে কিমান আহিছে চেয়াৰমেনজন 12:20 আহিছে হয় কাৰণ 10 মিনিট আগত আহিছে hours to conduct interview কিবা ইন্টাৰভিউ কন্ডাক্ট কৰিবলৈ আহিছিল the chairman was 20 minutes earlier than the md 20 minutes earlier than the md so md জন কিমানত আহিছে 20 মিনিট মানে কি আহিছে আগত আহিছে তো যোনজন আমাৰ md আছে ঠিক আছে md জন কিমানত আহিব চেয়াৰমেন কিমানত আহিছিল 12:20 আহিছিল ইয়াৰ পৰা md জন তেহলে কি হ'ব 20 মিনিট পিছত আহিছে so 00.20 minutes so md জন আহিছে আমাৰ 12:40 কিমানত আহিছে 12:40 আহিছে the md was 30 minutes as per late per fixed on the interview so interview পৰা কি হৈছে md জন 30 মিনিট লেট আহিছে তো ইন্টাৰভিউ কিমানত কন্ডাক্ট হ'ব যদি 30 মিনিট যদি লেট আহে md জন হয় সো ইন্টাৰভিউ আমাৰ কিমানত এনে কন্ডাক্ট হ'ব হৈছিল md কিমানত আহিছিল 12:40 আহিছিল সো কৈছে তেও 30 মিনিট লেট আহিছে 30 মিনিট লেট মানে আমাৰ কিমান আমাৰ 30 মিনিট ইয়াৰ পৰা মাইনাস কৰি দিব লাগিব সো ইন্টাৰভিউ কিমান টাইমত হ'ব লগা হৈছিল 12:10 হয় সো কৈছে দা ফাইন্ড দা টাইম ফৰ ফিক্স দা ইন্টাৰভিউ ওয়াজ যে কিমান টাইমত আমাৰ ইন্টাৰভিউটো ফিক্স কৰা হৈছিল সো অপশন ডি কি হ'ব আমাৰ কাৰেক্ট আনসাৰ যে 12:10 আমাৰ ইন্টাৰভিউটো ফিক্স কৰা হৈছিল হোপ আজিৰ কোৱেশ্চন কেইটা তোমালোকে বুজি পালা ভালকে আৰু এনে ধৰণৰ কোৱেশ্চনে দেখা পাবা এডিআই তথা আসাম পুলিচ বা ডিএইচএছ ৰ এক্সাম বিলাকত সো ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফ্ৰেণ্ড সকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিবা ধন্যবাদ